বাহ বহুত বেছি হৈ গ'ল দেখোন কিমান হ'ব লাগে 9ৰ পৰা 12 বা 14 লাষ্ট না তাই সহায়ৰ প্ৰয়োজন আছিল আৰু মাকৰ লগত এই বিষয়ে কথা পাতিছিল মাকে তাই গৰ্ভধাৰণ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছিল মাকে কৈছিল যে দুয়োটা সন্তান একেলগে ডাঙৰ হ'ব ৰমেশ আৰু মাকে আশ্বাস দিলে যে এইবাৰ পুত্ৰ হ'ব তাই নিজকে অকলশৰীয়া আৰু অসহায় অনুভৱ কৰি আছিল কিবা এটা বুজি পাইছে বাইদেউ ইমান ধুনীয়াকৈ অলপ ৰিডিং কৰি দিলে আপোনালোকে শুনিছে নিশ্চয় কাহিনীটো কি হয় অলপমান বুজি পাইছে ন তো আকবাৰ মই ধুনীয়াকৈ বুজাই দিম শিলা কি আছিলে এজনী 15 বছৰীয়া ছোৱালী কিটো বুলি কম না কি বুলি কম সৰু বাচ্চাই বুলি কম 15 বছৰ মানে তো এটা আমি এটা এই স্টাডিংত যে এটা পোস্টার চালু যে ফ্যামিলি হয় না তাতে জবরদস্তি বিয়া পাতা চাইছে না নাই এটা স্টোরিটো ইয়াতে স্টার্ট হল কাহিনীটো তো শিলা এজনী ছোৱালী যোনে 15 বছৰ আছিল আৰু তাই কোনটো ক্লাছত পঢ়ি আছিল ক্লাস 8ত পঢ়ি আছে কিন্তু ইয়াতে কাহিনীটো আৰু বেলেগ হৈ গ'ল যে তাই এটা ড্ৰিম আছিল সপোন আছিল যে তাই কলেজত যাব হয় না নাই আগতে ভাল পঢ়ি ফেলে কলেজত যাব কিন্তু হঠাৎ কি হল তার ফ্যামিলিয়ে তাই বিয়া দিলে এজন ৰমেশ বুলি মানুহৰ লগত হয় না এতিয়া শিলাই তো বিয়া পাতিলে এজন মানুহৰ লগত আৰু সেইজন মানুহ হল ফাৰ্মাৰ খেতিয়ক খেতি কৰে তো শিলাই কি হল যে তাৰ সপোন যোনটো আছিলে সেইটো নহল স্কুলত যোৱা কলেজত যোৱা আগত গৈ পঢ়িবৰ কাৰণে নোৱাৰিলে আৰু তাই নোৱাৰা কাৰণ এটাই হল যে তাই ঘৰত মা দেউতাক ক'ব নোৱাৰিলে মুখ খুলি পেলাই ক'ব নোৱাৰিলে যে মা মই বা দেউতা মই বিয়া পাতিব নিবিচাৰো মই আগলৈ পঢ়িব বিচাৰিছো কলেজত যাব বিচাৰিছো হয় নে নাই তাৰপিছত বিয়া পতাৰ পিছত কি হল এদিন তাই ক'ত গৈছে হাজবেণ্ডৰ লগত ক'ত গৈছে পথাৰত গৈছে কি কৰিবৰ কাৰণে খেতিও কৰিবৰ কাৰণে খেতি না কাৰণ তাৰ হাজবেণ্ড কি আছিলে খেতিয়ক এতিয়া খেতি কৰিলেহে এহঁতৰ ঘৰ পৰিয়ালটো যোনটো আমি লাইভলিহুড বা হাউচহোল্ড বুলি কওঁ ঘৰটো চলাবৰ কাৰণে ইনকাম চৰ্চ এটা এহঁতৰ আছিলে তো শিলাই কি হল হঠাৎ কওকচোন কি হল গৰ্ভৱতী হৈ গ'ল এতিয়া আৰু তাই সেইটো টাইমতো মানে কাক ক'ব পৰা নাই হাজবেণ্ডক বা ফ্যামিলিকক ক'ব পৰা নাই এইখিনি কথা তাই মানে মুখ খুলি ফেলে নকয় এতিয়া এটা কথা মনত আছে এইটো বাইদেউ এটা মনত থাকিব আমি যে এই ফাৰ্ষ্ট ট্ৰেইনিং কৰা টাইমত বাইদেউ এটা যে ইভেন্ট নিজৰ নাম কথা কৈছিল না বাইদেউ নিজৰ নামও ক'ব কাৰণে লাজ পাইছিলে এই আমাৰ পদৰ বাইদেউ তাতেও আমি কেইটামান বাইদেউ পাইছিলো ন তাতে বাইদেউ এটা ট্ৰেইনিং দি আছিলো আমি এনেকুৱা এছএসজি মানে সেলফ হেল্প গ্ৰুপত তো বাইদেউ নিজৰ নাম ক'ব কাৰণে মুখত লাজ খাইছিলে মুখৰ পৰা মাত ওলোৱা নাছিলে সেইটোৱে ইয়াতে তাইও এটা ছোৱালীটো কি কৰিছিলে মুখৰ পৰা মাত ওলোৱা নাই এতিয়া 3 মাহটো পাৰ হ'ল তাই কি হৈছে প্ৰেগনেন্ট হৈ গৈছে আৰু তাই লাজ পাইছে ক'ব কাৰণে ঠিক আছে আৰু তাৰ ৰেজিষ্ট্ৰেচনটো লেট হৈছে কিহৰ ৰেজিষ্ট্ৰেচন এইটো পঞ্জীকৰণ যোনটো আমি কৈছিলো যে হস্পিটেল গৈ পেলাই এএনসি কৰা কিবা কিবি কৰা এইখিনি হোৱা নাছিলে আৰু বাচ্চাটো যে জন্ম কিমান কিলো হৈছে ওজনটো 2 কিলো তো বাচ্চাটো কমজোৰ হ'ল উইক হৈ গ'ল এটা আৰু কি হ'ল এই কেইদিনৰ পিছত কেইদিন হপ্তাহ পিছত কি হ'ল শিলাই কি কৰিলে আকৌ পথ যাব ষ্টাৰ্ট কৰিলে বাচ্চা জন্মৰ পিছতো পথাৰত যাব ষ্টাৰ্ট কৰিলে তাই এইটো কেইদিন উইকৰ হপ্তাহ পিছত যে গৈছে পথাৰত কাম কৰিবৰ কাৰণে এইটো যাব লাগিছিলে জানো
তাইতো হাজবেণ্ডক ক'ব পাৰিলা হয় যে নাই বুলি তো নাই বুলি ক'ব পাৰিলা হয় যে আমি কিবা মই নাযাওঁ পাছত কাম কৰিব নাযাওঁ কিন্তু তাই লাজৰ পৰা মুখত মাত ওলাব পৰা নাই এই ষ্টাৰ্টিঙৰ পৰা বিয়া দিয়া সময়ৰ পৰা যে বাচ্চা জন্ম আৰু আজি পথাৰত কাম কৰি গৈ আছে কিন্তু তাতেও মাত ওলাব পৰা নাই মুখৰ পৰা মাত নাই আৰু তাই অলপ সময় পালে বাচ্চাটো বেবি কেয়াৰ কৰে কিন্তু এতিয়া আৰু এটা কাহিনী হ'ল ইয়াতে কথাটো যে ৰমেশে মানে তাক কি লাগিছিলে ল'ৰা লাগিছিলে কিন্তু কি হ'ল ছোৱালী হ'ল সেই বুলি আকৌ সি কি কৰিলে আকৌ বাচ্চা জন্ম মানে হেৰি কৰি দিলে হয় নাই বাচ্চা জন্ম মানে আৰু তাক ল'ৰা লাগে তো তেনেকুৱা হৈ ফালে এইটো এটা মানে কেইদিন পিছতে মানে আকৌ প্ৰেগনেন্ট হৈ গ'ল চিলাই এতিয়া এই যোনটো 7 মাহ মানে কিবা ছোৱালী বাচ্চাটো আছিলে যে তাই এই আমাৰ এইটো কি আছিলে ব্ৰেষ্ট ফিডিং কৰিব নোৱাৰে তেনেকুৱা হৈছে কেছটো কাৰণ সেই সময়ত তাই আকৌ কি হৈছে তাই গৰ্ভৱতী হৈ গ'ল তো ইয়াতে মেইন হেৰিটো কি আছিলে যে আমাৰ যোনটো ছোৱালীটো চিলা ন তাই মুখৰ পৰা একো বস্তু মানা কৰিব নোৱাৰে বা ক'ব নোৱাৰে ইভেন কি হাজবেণ্ডক ইমান লাজত একো ক'ব নোৱাৰে চুপচাপ মানে যি হৈ আছে চলি আছে আৰু তেনেকুৱা হৈছে মানে তো দুটা বাচ্চা তাৰ তেনেকুৱাই ডাঙৰ হৈ গ'ল হয় না তাৰপিছত ৰমেশক কি লাগিছিলে ল'ৰাই লাগিছিলে তাৰ ঘৰত আৰু এই কি আছিলে তাৰ হাওমাও কি কৈছিলে যে ল'ৰা লাগে এনেকুৱা হৈ ফালে তাই বহুত কমজোৰ পৰি গ'ল তাই কোনে চিলাই বহুত কমজোৰ পৰি গ'ল আৰু তাই বেমাৰো হৈছে এনিমিয়া হৈ গৈছে লাষ্ট টাইমত গৈ ফালে তাই বহুত এই লেভাৰ পেইন ডিফিকাল্ট মানে কষ্ট পাইছে এনেকুৱা কিন্তু এই কাহিনীৰ মেইন উদ্দেশ্য কি হ'ল তাই যদি ষ্টাৰ্টিঙত মা দেউতা ক'লা হয় যে মই নাই পঢ়িম মই পঢ়িব বিচাৰি আছো ক্লাছ 8 ৰ পৰা কলেজলৈ যাব বিচাৰিছো মই বিয়া নাপাতো বুলি যদি তেতিয়া মুখ খুলি ফেলে ক'লা হয় হয়তো তাৰ জীৱনটো এনেকুৱা নহ'লা হয় আৰু লগতে যেতিয়া তাৰ হাজবেণ্ডে বিয়া পাতাৰ লগে লগে মানে যিটো ফাৰ্ষ্ট সন্তান ক'ব পৰা নাই তাই মুখৰ পৰা যে আমি এতিয়া সন্তান নকৰো এইটো মোৰ বয়স নহয় বুলি ক'ব পৰা নাই হাজবেণ্ডো ইভেন তাই খুদাই নাই আৰু তাই ইভেন তাতে এটা কথা ক'লে যে মায়াই হাজবেণ্ডক ক'ব পৰা নাই মা দেউতাকো ক'ব পৰা নাই যে মই এইখিনি বস্তু বিচাৰা নাই বুলি তেনেকুৱা হৈ ফালে মানে কি হৈছে তাক ল'ৰা লাগে বুলি সি সন্তান জন্ম কৰি গৈ আছে তো এইখিনি বস্তুটো মানে হ'ব নালাগে সমাজত আমাৰ সমাজত হ'ব নালাগে আমি এইটো চেঞ্জেছটো বিচাৰিম আৰু লগতে কি হৈছে এতিয়া 17 বছৰ 18 বছৰত এনেকুৱা বিয়া পাতিলে সেইটা চাইল্ড মেৰেজ বুলি ধৰা হৈছে কিন্তু সেই সময়ত যদি এনেকুৱা হলা হয় চাইল্ড মেৰেজ কৰিলা হয় কিন্তু এতিয়া এইটো আগৰ ষ্টৰী তো এইটো এনেকুৱা আজিও সমাজত কতে হৈ আছে এইখিনি আমি অলপ আৱেৰনেছটো কৰি ফেলে